Hello everyone, welcome back to my YouTube channel. তো আজি হৈছে 31st December. তো আমিও ঘৰতে অকণমান ফেমিলিৰ মাজতে এনেকৈ বনাই মেলি খালোঁ। ভিডিঅ' গোটেই ভালকৈ কৰিব পৰা নাই, যিখিনি বনাইছোঁ তাৰে এনে থুলমূলকৈ অকণমান মই ভাবিলোঁ ভিডিঅ'টো আপলোড কৰি দিওঁ। তো আপোনালোকে চাই যাওক। এইখিনি হৈছে পঠাৰ মাংস, গোটেই পিঁয়াজ মছলা গোটেইখিনি সানি মই মেৰিনেট কৰি থৈছোঁ। আৰু এয়া হাজবেণ্ডে গাহৰি বনাই আছে। আজি ভাবিছোঁ ফাৰ্ষ্ট টাইম গাহৰি মই ট্ৰাই কৰিম, আগতে ট্ৰাই কৰা নাই। এয়া লাই শাক আৰু গাহৰি, আৰু এইটো ফালে মটনৰ কাৰণে আলু ফ্ৰাই কৰি আছোঁ। গাহৰি আমাৰ অলৰেডি হৈ গৈছে। এয়া মটনখিনি যিখিনি আমি মেৰিনেট কৰি ৰাখিছোঁ, গোটেইখিনি মছলা ভালকৈ সানি আধা ঘণ্টামান মেৰিনেট কৰি থৈছোঁ। আৰু এইফালে বেঙেনা ফ্ৰাই কৰিম, বেঙেনাখিনি কাটি ৰেডি কৰি থৈছোঁ, পানী গৰম কৰিছোঁ। আৰু এইটোফালে মই আলু ফ্ৰাই কৰি আছোঁ। আৰু গাহৰি ৰেডি। আৰু এয়া পোলাওৰ কাৰণে গোটেইখিনি ভাজি সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চাউলখিনিও জিকাই ভালকৈ ধুই থৈ দিছোঁ, আধা ঘণ্টামান হ'ল। এয়া মটনখিনি ভাজি আছোঁ। তাৰপিছত ইয়াতে কুকাৰত ঘি আৰু তেল দি কিনে গোটা মছলাখিনি দি দিছোঁ। গোটা মছলা মোৰ তাত বেলেগ একো নাছিল, যিখিনি যি আছিলে জিৰা আৰু এনেকৈ গৰম মছলা কিবা এনেকৈ আছিলে সেইখিনি দি দিছোঁ। আৰু তাৰপিছত কাটি থোৱা চব্জিখিনি দি ভালকৈ লৰাই দিছোঁ। ইমান ভালকৈ প্ৰপাৰলি মই দেখাব পৰা নাই, যিহেতু বনাই আছোঁ আৰু নিজে ভিডিঅ' কৰি আছোঁ, তো ভালকৈ ইমান দিব পৰা নাই, এনে থুলমূলকৈ অকণমান দিছোঁ। আমি এনেকৈয়ে বনাই মেলি ঘৰতে খালোঁ। পঠাৰ আঞ্জা উতলি আছে, পানী দিছোঁ। আৰু এইখিনি ভাজিখিনি ফ্ৰাই হৈছেই মোটামুটি। এতিয়া ইয়াতে জিকাই থোৱা চাউলখিনি এড কৰিম। চাউলখিনি এড কৰি ভালকৈ আৰু 10-15 মিনিটমান সময় এনেকৈ লাৰি থাকিব লাগিব। এয়া তাৰপিছত ইয়াতে গৰম পানী এড কৰিম। গৰম পানী এড কৰি 2টা হুইছেল যাব দিব লাগিব, তাৰপিছত আমাৰ হৈ যাব। আশা কৰোঁ আহিবলগীয়া দিনবোৰ সকলোৰে ভালে কুশলে যায়। আমাৰ খানা ৰেডি হৈ গ'ল। এয়া ডাইনিঙত, এয়া গাহৰি মাংস, পোলাও, বেঙেনা ফ্ৰাই, আৰু এইফালে আছে মটন, দালিও বনাইছোঁ। তো এনেকৈ আমি চেলিব্ৰেট কৰিলোঁ। আশা কৰোঁ সকলোৰে 31ষ্টটো ভালেই গৈছে।